শ্রদ্ধেয় সাংবাদিক বন্ধুসকল, ভারতীয় জনতা পার্টি ধুবুৰী জিলায় অসম সরকারের 10 মাৰ্চৰ দিনা বাজেট প্রস্তাব দাখিল করা যি প্রস্তাবনা আহিছে আটাইকেইটাৰ যথেষ্ট উন্নয়নমূলক আর 2047 বিকশিত ভারত হওয়ার লক্ষ্যরে আগবঢ়োৱা বুলি ভাবে আর তেনেকে মাননীয় মুখ্যমন্ত্রী তথা অর্থমন্ত্রীক ধন্যবাদ জানাই। মই কেইটামান সেলিয়েন্ট পয়েন্টস এজ এ কমন ম্যান মই বাজেটৰ পৰা উলিয়াই লৈছোঁ আৰু তেনেকৈ মই কেইটামান পইণ্ট আগবাঢ়ি লৈ যাম। গাৰ্লছ এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ, বিভিন্ন চৰকাৰী কৰ্মচাৰীৰ সিফালেও যথেষ্ট গুৰুত্ব সহকাৰে চোৱা হৈছে। ইনভেষ্টমেণ্ট তথা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট সেইটোৰ ফালেও আমাৰ যথেষ্ট গুৰুত্ব দিয়া হৈছে। এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ তাতেও যথেষ্ট গুৰুত্ব দিয়া হৈছে। এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্ট তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। আৰু অসম একৰ্ডৰ ক্লজ 6 লৈ এটা সিদ্ধান্ত উপনীত হোৱাৰ কাৰণে ব্যৱস্থাপনা লোৱাৰ ব্যৱস্থা কৰা হৈছে। যদি অলপ কথা মই ডাটা হিচাপে কম তেনেহ'লে GSDP আমাৰ অসমৰ 2016-17 যিখিনি আছিল তাতকে বৰ্তমান আমাৰ এইটো বাঢ়ি বহুতখিনি বাঢ়িছে। 11.6 আগতে আছিল আৰু 24-25 যিখিনি দেখুওৱা গৈছে সেইটো হ'ল 12.7। অল ইণ্ডিয়া এভাৰেজ তার লগে লগে কিন্তু অসমৰ এভাৰেজো কণ্টিনিউয়াস রান কৰি আছে মৰলেছ। ওভাৰঅল এক্সপেণ্ডিচাৰ আমাৰ যেনেকৈ দেখা হৈছে বা ট্ৰেণ্ডছ যেনেকৈ আছে 16-17 আছিল 57,407, এতিয়া 1,36,317 crores। ক্যাপিটেল এক্সপেণ্ডিচাৰ 6,001 crore আছিল আমাৰ 16-17, এতিয়া এইটো আহিছে 21,509 crore। গ্ৰাণ্ট ফ্ৰম চেণ্টাৰ 32,787 crore আমি পাইছিলোঁ 15-16, এতিয়া আমি পাইছোঁ 91,534 crores। ঠিক তেনেকৈ ৰেভিনিউ ৰিচিপ্টটো বাঢ়িছে। তাৰ বাহিৰেও আমি টকাৰ হিচাপে যদি আমি কেনেকৈ ৰেভিনিউ আহিছে বুলি ভাবোঁ, নন টেক্স ৰেভিনিউ কওক, ষ্টেট ৰেভিনিউ কওক, সেইবোৰো যথেষ্ট আমাৰ আগবাঢ়িছে। মই যদি অলপ সংক্ষিপ্ত কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ GSTৰ ফালৰ পৰা এইবাৰ GSTৰ ফালৰ পৰা যিখিনি চেণ্ট্ৰেল আমাক ইয়াত আহিছে ষ্টেটলৈ 30,842 crores। টেক্সেছ অন ইনকাম এণ্ড এক্সপেণ্ডিচাৰ 29,254 crores। প্ৰপাৰ্টি টেক্স এণ্ড কেপিটেল ট্ৰেনজেকশ্যনছ 1,313 crores। টেক্স ইন কমোডিটি এণ্ড ছাৰ্ভিচেছ 17,908 crores। 62 crores আমাৰ আহিছে ইয়াতে। ঠিক তেনেকৈ মেজৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ যদি আমি কওঁ, আমাৰ মেজৰ ৰেভিনিউ আৰ্নিংছ যদি আমি কওঁ, কমিশনাৰ অফ টেক্সেছৰ ফালৰ পৰা 27,051 crores। জিঅ'লজিকেল ছাৰ্ভে এণ্ড মাইনিঙৰ পৰা 5,432 crores। এক্সাইজৰ পৰা 4,425 crores। ট্ৰেন্সপৰ্টৰ পৰা 2,129 crores। লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেশ্যনৰ পৰা 1,228 crores এণ্ড ফৰেষ্টৰ পৰা 997 crores আমাৰ কালেকশ্যন হৈছে। গভৰ্ণমেণ্টৰ যিখিনি এল'কেশ্যন কৰিছে বিভিন্ন ছাষ্টেইনেবল গ্ৰ'থ টেকিং ইন টু একাউণ্ট 2030 লৈকে যিখিনি টাৰ্গেট লৈছে তাতে ন' পভাৰ্টি তাৰ কাৰণে 10,456 crores। জিৰ' হাংগাৰৰ কাৰণে 11,020 crores। গোল হেল্থ এণ্ড ৱেলবিঙৰ কাৰণে 1,570 crores। কোৱালিটি এডুকেশ্যনৰ কাৰণে 7,741 crores। জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে 1,394 crores। এনেকৈ ক্লিন ৱাটাৰ, এফৰ্ডেবল ক্লিন এনাৰ্জি, ইকনমিক গ্ৰোথ, ইণ্ডাষ্ট্ৰি, ইনোভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ, ৰিডিউচড inequalities, sustaining citizenship, responsible community and other changes, climate actions, life below water তাতে অবশ্য দিয়া নাই কোনো ফান্ড, লাইফ অন ল্যান্ড 2,295 crores। ঠিক তেনেকৈ আমাৰ বিভিন্ন শিতানত বহুত পইচা ধাৰ্য কৰা হৈছে। আৰু কেইটামান ফ্লেগশ্বিপ আমাৰ যিখিনি ফ্লেগশ্বিপ ষ্টেটমেণ্টছ আছে বাজেটত সেইকেইটা যাক আমি কওঁ অষ্টদশ মুকুতাৰ উন্নয়নী মালা। অষ্টদশ মুকুতাৰ উন্নয়নী মালা নামে যিটো মাননীয় মুখ্যমন্ত্ৰীদেৱে এইটো অভিহিত কৰিছে, তাতে অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, প্ৰভিন্সিয়েলাইজেশ্যন অফ দ্য ভেৰিয়াছ স্কুলছ বিল' 2006, চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা আঁচনি, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আঁচনি,
providing 1 lakh plus jobs, ensuring food security, additional benefits to NFSA beneficiaries, 200 years of Assam tea, supporting tea garden communities, standing with our employees, year of books, বিভিন্ন লাইব্রেরি করার কথা আহিছে বিভিন্ন ঠাইত, বিস্তারিত আসাম দর্শন সেইটো এটা প্ৰজেক্ট লোৱা হৈছে বিভিন্ন ৰাস্তা ঘাট মন্দিৰ মছজিদ ইত্যাদি আমাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে, এফোর্ডেবল ইলেক্ট্রিসিটি, সাপোর্টিং অন্নদাতা অফ আসাম, accelerating growth through infrastructure, strengthening Assam industrial landscape, and Bon Mitra অভিযান এটা লোৱা হৈছে, implementation of Clause 6 of Assam Accord সেইটো এটা গুৰুত্বপূৰ্ণ স্থানত আছে। তাৰ বাহিৰেও অ্যানাউন্সমেন্ট আমাৰ এই বাজেটত আমি দেখা পাইছোঁ, increase incentives for faculty members of medical colleges, proton therapy center অসমত এটা কৰা হ'ব চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য এটা দিশ, আসাম হাই এডুকেশ্যন এণ্ড টিচাৰ্ছ এডুকেশ্যন ফাণ্ডিং স্কিম, টেকনিক্যাল এডুকেশ্যন ফাণ্ডিং স্কিম, আপগ্রেডিং ভেরিয়াস ডিব্ৰুগড় পলিটেকনিক্স টু এন ইঞ্জিনিয়ারিং কলেজ, মডেল স্কুল খোলা হ'ব, আৰু স্যালারি এণ্ড এক্সটেনশন সার্ভিসেস অফ বাণীকান্ত কাকতি কম্পিউটার লিটারেসি প্রোগ্রাম তাতেও ফান্ড দিয়া হয়েছে, রি-ইমেজিং কার্বি আংলং, ওয়েস্ট কার্বি আংলং অ্যান্ড ডিমা হাছাও ডিস্ট্রিক্ট উইথ ক্লিন এনার্জি অ্যান্ড এক্সটেনশন অফ ট্যুরিজম হাবস, বিটিআৰৰ ক্ষেত্ৰত ইকনমিক কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে, ক্ৰিয়েশ্যন অফ নিউ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ গোটেই অসমতে ক্ৰিয়েশ্যন কৰা হ'ব, সেলফ সাফিসিয়েন্সি ইন ফিশ, এগ এণ্ড পৰ্ক প্ৰডাকশ্যন ইন আসাম, ডায়েৰী ডেভেলপমেণ্ট ইন আসাম ইম্প্ৰুভমেণ্ট কৰা হ'ব, এনকাৰেজিং কোঅপাৰেটিভ গ্ৰোথ এইটো এনকাৰেজ কৰা হ'ব, ল্যান্ড পলিচি সেইটো বিভিন্নভাৱে আপগ্ৰেডেশ্যন কৰা হৈছে, ইনক্লুসিভ ল্যান্ড গভৰ্নেন্স সেইটোও লাহে লাহে আহি আছে, এডভান্সিং বেটাৰ ফিউচাৰ ফৰ ভেৰিয়াছ প্ৰজেক্টছো লোৱা হৈছে, ৰিহেবিলিটেশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন অফ সাৰেণ্ডাৰ্ড গ্ৰুপছ তেখেতসকলৰো কিবা এটা ৰিহেবিলিটেশ্যনৰ স্কিম এইবাৰ বাজেটত ৰখা হৈছে, সম্মানপূর্বক শেষ গমন অর্থাৎ আমি আমার ক্রিমেশন গ্রাউন্ডত যোৱাৰ টাইমত বা কবরস্থান যোৱাৰ টাইমত যাতে তাতেও ফেসিলিটি ডেভেলপমেন্ট করা যায়, যাতে কোনোবা ইহলীলা ত্যাগ করার পিছত তেখেতে যে যাত্রা কৰিব সেইটো যাতে সম্মানপূর্বক হয় তার কারণে কিছু আঁচনি লোৱা হৈছে, কিন্তু এইটো এংগেল কেতিয়াও কোনো চোৱা নাছিল। নিউ আসাম ভৱন ইন মুম্বাই এণ্ড দিল্লী আমি এইটো শুনা পাইছোঁ, কালচারাল প্ৰাইড এণ্ড হেৰিটেজ সেইটো আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে, ইউনিটি মল টু চেল ভেৰিয়াছ সেলফ হেল্প গ্ৰুপ মেড প্ৰডাক্টছ এট ভেৰিয়াছ প্লেচেছ অফ আসাম সেইটোও কৰা হৈছে, কনসাৰ্ট টুৰিজমৰো এটা নতুন কনচেপ্ট আনি ব্যৱস্থা কৰা হৈছে, মিছন অলিম্পিক্স, স্কিলিং অফ দ্য ইয়থছ এনেকৈ বহুত কেইটা নতুন আঁচনিৰ ব্যৱস্থা কৰা হৈছে, বা আসাম স্যাটেলাইট পঠোৱাও আমাৰ ইছৰোৰ লগত বা বিভিন্ন কেন্দ্ৰীয় আমাৰ যিবোৰ স্পেচ ৰিচাৰ্চ ইনষ্টিটিউট আছে তেখেতসকলৰ লগত যুক্ত হৈ ইভেন স্যাটেলাইট পঠোৱাৰ কথাটোও আমাৰ অসম চৰকাৰে সপোনত নহয় বাস্তৱত দেখা পাইছে। গতিকে সেইখিনি যদি হয় আমি নিশ্চিতভাৱে এইটো বাজেটক আমি কিছুমানে যদিও কৈছে যে অহা নিৰ্বাচন 2026 সেইটো মনত ৰাখি কৰা হৈছে, কিন্তু আমিতো দেখা পাইছোঁ 2047 বিকশিত ভাৰতৰ লগত বিকশিত অসম সেইটো গঢ়াৰ সপোনেৰে এই বাজেট এটা পদক্ষেপ হেনে লাগিছে।